শিক্ষাগুৰুসকল আজি সেশনাল প্ল্যান বৈঠক আঁচনি কেনেদৰে বনাব তাৰ এটি আৰ্হি দেখুৱাবলৈ চেষ্টা কৰিম। সেশনাল প্ল্যান এমাহ, দুমাহ বা 3 মাহৰ বাবে একেলগে বনোৱা হয়। এই সময়খিনিত ছাত্ৰ-ছাত্ৰীসকলক কি শিকাব আৰু ছাত্ৰ-ছাত্ৰীসকলে কি শিকিব এই গোটেই কথাখিনি ইয়াত উল্লেখ থাকে। বৈঠক আঁচনিখন শৈক্ষিক দিনপঞ্জীৰ ওপৰত ভিত্তি কৰি বনোৱা হয়। এতিয়া আৰ্হি হিচাপে 6ষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু 10ম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ ওপৰত সেশনাল প্ল্যান কেনেদৰে বনাব সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে 6ষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ বৈঠক আঁচনি দেখুৱাবলৈ চেষ্টা কৰা হৈছে। এই আঁচনিখন 3 মাহৰ বাবে প্ৰস্তুত কৰা হৈছে। আপোনালোকে ইয়াতকৈ কম বা ইয়াতকৈ বেছিকৈও ল'ব পাৰিব। ইয়াত দিয়া হৈছে সেশন বৈঠক এপ্ৰিলৰ পৰা জুন, ডিউৰেশ্যন সময়কাল 3 মাহ, সাবজেক্ট বিষয় বিজ্ঞান, ক্লাছ শ্ৰেণী 6ষ্ঠ, সেশন অবজেক্টিভছ, বৈঠকৰ উদ্দেশ্যসমূহ। ছাত্ৰ-ছাত্ৰীসকলে এই বৈঠকত খাদ্য আৰু খাদ্যৰ প্ৰধান উৎসসমূহ, খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীৰ প্ৰকাৰ, খাদ্যৰ উপাদান, পৰিপোষক, সুষম আহাৰ, অভাৱজনিত ৰোগ আৰু ৰোগৰ লক্ষণসমূহ, দ্ৰব্যৰ পৃথকীকৰণ আৰু পৃথকীকৰণৰ প্ৰকাৰসমূহৰ বিষয়ে জানিব পাৰিব। লাৰ্নিং আউটকামছ, শিক্ষণীয় ফলাফলসমূহ। 1. ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ খাদ্য আৰু খাদ্যৰ প্ৰধান উৎসসমূহৰ বিষয়ে জানিব পাৰিব। 2. ছাত্ৰ-ছাত্ৰীসকলে খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীৰ প্ৰকাৰৰ বিষয়ে জানিব পাৰিব। 3. ছাত্ৰ-ছাত্ৰীসকলে খাদ্যৰ উপাদানৰ বিষয়ে জানিব পাৰিব। 4. ছাত্ৰ-ছাত্ৰীসকলে খাদ্যত থকা পৰিপোষকসমূহৰ বিষয়ে জানিব পাৰিব। 5. ছাত্ৰ-ছাত্ৰীসকলে সুষম আহাৰ আৰু সুষম আহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানিব পাৰিব। 6. ছাত্ৰ-ছাত্ৰীসকলে অভাৱজনিত ৰোগ আৰু অভাৱজনিত ৰোগৰ লক্ষণসমূহৰ বিষয়ে জানিব পাৰিব। 7. ছাত্ৰ-ছাত্ৰীসকলে পদাৰ্থৰ ধৰ্মসমূহৰ বিষয়ে জানিব পাৰিব। 8. ছাত্ৰ-ছাত্ৰীসকলে দ্ৰব্যৰ পৃথকীকৰণৰ প্ৰকাৰসমূহৰ বিষয়ে জানিব পাৰিব। চিলেবাছ পাঠ্যক্ৰম। খাদ্য আমি ক'ৰ পৰা পাওঁ, খাদ্যৰ উপাদান, পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ, দ্ৰব্যৰ পৃথকীকৰণ। টিচিং লাৰ্নিং মেটেৰিয়েল, শিক্ষণ সঁজুলি। এই সময়খিনিত ছাত্ৰ-ছাত্ৰীসকলক শিকাবৰ কাৰণে বা বুজাবৰ বাবে কি কি টিচিং লাৰ্নিং মেটেৰিয়েল ব্যৱহাৰ কৰা হ'ব সেয়াও লিখি দিব লাগিব। চক, ডাষ্টাৰ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি ICT, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। দ্বিতীয়টো সেশন প্লেনৰ আৰ্হি দেখুৱাবলৈ লোৱা হৈছে। ইয়াতে সেশনাল প্লেন হিচাপে 10ম শ্ৰেণীৰ অসমীয়া বিষয়টো লোৱা হৈছে। এই বৈঠক আঁচনিখনো 3 মাহৰ বাবে প্ৰস্তুত কৰা হৈছে। প্ৰথমতে নাম উল্লেখ থাকিব যিয়ে আঁচনিখন প্ৰস্তুত কৰিছে। বৈঠক এপ্ৰিলৰ পৰা জুন, সময়কাল 3 মাহ, বিষয় অসমীয়া, শ্ৰেণী 10ম। পাঠ্যক্ৰম ইয়াতে শৈক্ষিক দিনপঞ্জী অনুসৰি 3 মাহত যিকেইটা পাঠ বা ব্যাকৰণ পঢ়াবলগীয়া আছে গোটেইকেইটা লিখি দিব লাগিব। বৰগীত, উদ্যোগী হওঁ আহা, দ্ৰুতপাঠ, তিৱাসকল, ৰচনা, জতুৱা ঠাঁচ, ধৰ ঝাৰু ধৰ ভাই, পুৰণি শব্দৰ আধুনিক ৰূপ, জিকিৰ, দ্ৰুতপাঠ, দেউৰীসকল, নেপালীসকল, গোৰ্খাসকল, বিপৰীত শব্দ, উপসৰ্গ, ভাৰতীয় সংস্কৃতি, দ্ৰুতপাঠ, বড়োসকল, সমাস, প্ৰত্যয়, সমাৰ্থক শব্দ, প্ৰাচীন ভাৰতীয় শিক্ষা, পুৰণি শব্দৰ আধুনিক ৰূপ। বৈঠকৰ উদ্দেশ্যসমূহ। ছাত্ৰ-ছাত্ৰীসকলে এই বৈঠকত ব্যাকৰণৰ জ্ঞান, ভিন্ন জনগোষ্ঠীৰ সাজপাৰ উৎসৱ, সন্মানীয় ব্যক্তিৰ পৰিচয়, বৰগীত, জিকিৰ, বিভিন্ন উদ্যোগী আৰু তেওঁলোকৰ জীৱন, নিজক আত্মসংস্থাপন কেনেদৰে কৰিব, সফল উদ্যোগীৰ গুণসমূহ, কৌশল, ভাৰতীয় সভ্যতা আৰু সংস্কৃতি, ভৌগোলিক বৈচিত্ৰতা, আৰ্য আৰু অনাৰ্য সমাজ, ভাস্কৰ্য, চিত্ৰশিল্প, ভাৰতীয় সাহিত্য সম্পদ, প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়, তক্ষশিলা, শ্ৰীধান্য কটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা
আৰু উজ্জয়িনী শিক্ষা ব্যৱস্থাৰ বিষয়ে জানিব পাৰিব। শিক্ষণীয় ফলাফলসমূহ 1. ছাত্ৰ ছাত্ৰীসকলে শুদ্ধ উচ্চাৰণেৰে সঠিক যতিচিহ্নৰ প্ৰয়োগেৰে কেনেদৰে গদ্য পাঠ বা পঢ়িব সেয়া জানিব পাৰিব। 2. ছাত্ৰ ছাত্ৰীসকলে বৰগীত জিকিৰ কেনেদৰে গাব লাগে সেয়া জানিব পাৰিব। 3. ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাহিত্যিক তেওঁলোকৰ জন্ম বৃত্তান্ত সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে জানিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন উদ্যোগী তেখেতসকলৰ জীৱনৰ লগতে এজন সফল উদ্যোগীৰ গুণ কৌশলসমূহৰ বিষয়ে জানিব পাৰিব। 5. ছাত্ৰ ছাত্ৰীসকলে নিজকে আত্মসংস্থাপন কেনেকৈ কৰিব পাৰিব তাক জানিব পাৰিব। 6. ছাত্ৰ ছাত্ৰীসকলে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ পৰম্পৰা সাজপাৰ উৎসৱসমূহৰ বিষয়ে জানিব পাৰিব। 7. ছাত্ৰ ছাত্ৰীসকলে ৰচনা জতুৱা ঠাঁচ বিপৰীত শব্দ জুৰীয়া শব্দ ফকৰা যোজনা সমাৰ্থক শব্দ উপসৰ্গ প্ৰত্যয়ৰ বিষয়ে জানিব পাৰিব। 8. ছাত্ৰ ছাত্ৰীসকলে পুৰণি শব্দৰ আধুনিক ৰূপৰ বিষয়ে জানিব পাৰিব। 9. ছাত্ৰ ছাত্ৰীসকলে প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে জানিব পাৰিব। 10. ছাত্ৰ ছাত্ৰীসকলে ভাৰতীয় সভ্যতা সংস্কৃতি চিত্ৰকলা ভাস্কৰ্য ভৌগোলিক বৈচিত্ৰতাৰ বিষয়ে জানিব পাৰিব। শিক্ষণ সঁজুলি চক ডাষ্টাৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। আজিলৈ ইয়াতে সামৰা হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।